নিৰ্বাচন আহি আছে গতিকে বদৰুদ্দিন আজমলৰ জৰা ফুকাৰ ৰাজনীতি আৰম্ভ হৈ গৈছে গোৱালপাৰাত এইদৰে দেখা গৈছিল বদৰুদ্দিন আজমলক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ভোটাৰৰ পানীৰ বটলত এইদৰে জৰা ফুকা কৰিছিল আজমলে আজমল ৰৈ আছে আন দলৰ প্ৰাৰ্থী ঘোষণাৰ বাবে সকলো দলৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে প্ৰাৰ্থী থিয় কৰাব আজমলে ইয়াৰ উদ্দেশ্য কি কংগ্ৰেছৰে গোপন মিত্ৰতা নেকি কংগ্ৰেছৰ লাভ হ'বলগীয়া প্ৰাৰ্থী থিয় কৰাব নেকি আজমলে আজমলে এতিয়ালৈকে নিশ্চিত কৰা নাই ক'ত ক'ত প্ৰাৰ্থী থিয় কৰাব সকলো দলৰ প্ৰাৰ্থী তালিকা চাইহে প্ৰাৰ্থী থিয় কৰাব আজমলে কিন্তু বাস্তৱ সত্যটো হ'ল ধৰ্মীয় সংখ্যালঘুক লৈ ৰাজনীতি কৰা বদৰুদ্দিন আজমলৰ ধুবুৰী বৰপেটা আৰু কৰিমগঞ্জৰ বাদে আন সমষ্টিত জিকিব পৰা ক্ষমতা নাই তৎসত্ত্বেও আজমল ৰৈ আছে প্ৰাৰ্থিত্ব তালিকা পৰৱৰ্তী সময়ত ঘোষণা কৰিবলৈ পাৰ্টি লাষ্ট আমি বাট চাই আছোঁ যেতিয়া সব পাৰ্টিয়ে নিজৰ নিজৰ কেণ্ডিডেট ডিক্লেয়াৰ কৰি দিব তাৰপিছত গৈ আমি ডিক্লেয়াৰ প্ৰাৰ্থিত্ব কেইজন দিব 14টাৰ কেইজন দিব এতিয়া আমি নকওঁ আমি সেই টাইমত যেতিয়া দি দিম আপোনালোকক প্ৰেছ কনফাৰেন্স কৰি আমি জাগা আৰু কেণ্ডিডেটৰ নামটো এনাউন্স কৰিম কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত আজমলে কি কয় আজমলৰ দাবী গোপন মিত্ৰতা নহয় গোপন মিত্ৰতা ইছলামৰ বিৰোধী হয় এটা কথা উঠিছে যে আপোনাৰ কংগ্ৰেছৰ লগত আপোনালোকৰ সিক্ৰেট মিত্ৰতা হৈছে বুলি সিক্ৰেট স্যার আমার ইসলামক সিক্রেট বিয়া নাই ইলিগেল যেটো হব খুললাম হলে আমি নকৰোঁ আমার কোনো প্ল্যানিংও নাই কার লগত আমি মিত্রতা নকৰোঁ আমি এলায়েন্স নকৰোঁ আমার নিজের নির্বাচনী নীতি একটা জায়গাত আছে এই হিসাবে আমি আগবাঢ়ি আছোঁ তৰুণ গগৈৰ সৈতে আজমলৰ আলোচনা হৈছেনে কলিয়াবৰত আজমলে কি কৰিব হোৱা নাই একদম মিছা কথা কি হ'ব মৰতো তেখেতৰ লগত আজি 2.5-3 বছৰ হৈ গ'ল কোনো যোগাযোগই নাই আমিও কেতিয়াবা দেখাত এতিয়া চিফ মিনিষ্টাৰ নাই আগতে আমি গৈছোঁ বাৰবাৰ চিফ মিনিষ্টাৰ হোৱাৰ কাৰণে মেমৰেণ্ডাম লৈ গৈছোঁ বিভিন্ন দাবী দুবা লৈ গৈছোঁ এতিয়াতো তেখেত চিফ মিনিষ্টাৰো নাই কোনো মিলামিলিৰ কোনো লাইনই নাই কি হ'ব কলিয়াবৰ সমষ্টিটো কলিয়াবৰ সমষ্টিটো আমি কি ক'ম হা যিসকল উঠিব চবেই ইচ্ছা আছে জিকাৰ আপোনালোকে কেইটা সমষ্টিত দিব যাক পচন্দ কৰিব আজমলে কাৰ পক্ষ ল'ব ইতিমধ্যে কংগ্ৰেছৰ সৈতে গোপন বুজাবুজি হৈছে বুলি খবৰ ওলাইছে যদিও বিজেপিৰ সৈতেও কোনো কোনো ক্ষেত্ৰত বুজাবুজি হোৱাৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰাৰ পৰা ৰছিদুল হুছেইন DY365